যদি আপোনালোকে ভাবিছে জুবিন গাৰ্গ নেখেই হওক বা জুবিন গাৰ্গৰ অনুগত অনুগামী ঘনিষ্ঠসকলকেই হওক টকা দি মেনেজ কৰি বিষয়টো তল কৰিব পাৰিব, তেতিয়াহ'লে আকৌ কৈছোঁ আপোনালোকৰ দৰে মূৰ্খ আৰু এই অসমত নাই। কাৰণ নিৰ্বাচনৰ পূৰ্বে যদি জুবিন গাৰ্গৰ ন্যায় প্ৰদান নকৰে, তেতিয়াহ'লে মোৰ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে 10,000 টকা দলিয়াই ওলাই আহিব জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত। জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত মাত মাতি দিছপুৰ কঁপাই তুলিব। নাভাবিব 10,000 টকাৰে জুবিনৰ আৱেগক আপোনালোকে ঢাকি ৰাখিব পাৰিব। নেখক টকা দিছে, নেখৰ মানুহখিনিৰ লগত আপোনালোকে হয়তো সম্পৰ্ক ৰাখিছে, কিন্তু অসমৰ লাখ লাখ জুবিন অনুৰাগী যিয়ে এতিয়াও বুকুত চপৰিয়াই চপৰিয়াই হাহাকাৰ কৰি উঠে এই ভোগালী বিহুত প্ৰতি মুহূৰ্তে মুহূৰ্তে যাৰ কথা অনুভৱ কৰে, সেইসকল মানুহক এনেকৈ মূৰ্খ সজাব নোৱাৰিব। ক'ৰ পৰা ক'লৈ লৈ যোৱা হৈছে জুবিন গাৰ্গৰ বিষয়টো। হয়তো আপোনালোকে এনেকুৱা এটা সুযোগ লৈছে, মানুহবিলাকে ক'বলৈ এতিয়া বন্ধ কৰিছে, সামাজিক মাধ্যমত বৰ বিশেষ চৰ্চা নাই জুবিন গাৰ্গৰ ন্যায়ক কেন্দ্ৰ কৰি, সেইকাৰণে ভাবিছে জুবিন গাৰ্গৰ অধ্যায়টো ইমানতে শেষ হৈছে। নহয়, এই অধ্যায়টো কোনো কাৰণত শেষ হ'ব নোৱাৰে যেতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাকাৰীসকলে দৃষ্টান্তমূলক শাস্তি নাপায়, যেতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাকাৰীসকলে ৰাইজে আশা কৰা ধৰণে শাস্তি নাপায়, তেতিয়ালৈকে জুবিন গাৰ্গক কোনেও নাপাহৰে, জুবিনৰ ন্যায় সম্পৰ্কে কোনেও অন্য ফালে নাযায়। হয়তো ভাবিছে বিশিষ্ট ব্যক্তিসকল মনে মনে থাকিল, গায়ক গায়িকাসকলে গানক লৈ ব্যস্ত থাকিল, বহাগৰ আগে আগে বচা বচা কিছুমান গায়ক গায়িকাক অনুদান দি দিলে হৈ গ'ল, চৰকাৰী অনুষ্ঠানলৈ মাতিলে হৈ গ'ল। যদি ভাবিছে তেনেকৈ, সেয়া আপোনালোকৰ মূৰ্খামি। কাৰণ লাখ লাখ জনতাৰ বুকুৰ পৰা জুবিন গাৰ্গ নোহোৱা হৈ যাব নোৱাৰে। জুবিন গাৰ্গক হত্যা কৰা হত্যাকাৰীসকলক এৰি নিদিয়ে। জনতাৰ ভিয়াৰ আমঠু এটা শক্তিশালী কণ্ঠ জুবিন গাৰ্গক হত্যা কৰা বা হত্যাৰ অভিযোগত অভিযুক্তসকলে এতিয়া উকিল লৈছে, দামী দামী উকিল। এই যে বহুতে কৈ আছে কোন দোষী কোন নিৰ্দোষী, ওকালতি যে কৰি আছে, এই যে কৈ থকা হৈছে অমৃত প্ৰভা নিৰ্দোষী, আপোনাৰ দিগন্ত ভাৰতীৰ পত্নীও ওকালতি কৰিছে অমৃত প্ৰভা নিৰ্দোষী। একাংশ সমাজৰ তথাকথিত বিশিষ্ট বুলি ভবা লোকে ওকালতি কৰি আছে অমৃত প্ৰভা নিৰ্দোষী। আমি কৈছোঁ কেনেকৈ নিৰ্দোষী, আটাইতকৈ দোষী তেওঁ। এইকাৰণে তেওঁ বাকীবিলাকে সাগৰত সাঁতুৰি আছিল। হয়তো সাঁতুৰি থকাৰ বাবে জুবিন গাৰ্গৰ অৱস্থাটো কি হৈছিল চকুত পৰা নাছিল। ধৰি ল'লোঁ, যদিও এওঁলোকে পৰিকল্পিতভাৱে গোটেই কামবোৰ কৰিছে, ধৰি ল'লোঁ, কিন্তু এওঁতো কেমেৰাৰে ফটো উঠাই আছিল, মোবাইলেৰে ৰেকৰ্ডিং কৰি আছিল, এওঁতো চকুৰ এটা জুবিনৰ ওপৰতে নিবদ্ধ হৈ আছিল। আমি যেনেকৈ দেখিছোঁ জুবিন গাৰ্গক ভিডিঅ'ত, তেনেকৈ তেওঁ দেখিছে, তাতকৈ বেছি ভালকৈ দেখিছে। তাৰপিছত তেওঁ কি সচেতন নহ'ল? এই গোটেই কাৰবাৰটো যদি চোৱা হয়, মেইন মানুহ এই মহিলাগৰাকী আৰু নেপথ্যত আছে গোটেইবিলাক। আৰু যে ৭৫ মিনিট যে পেলাই থৈ দিয়া হৈছে, সেই ৭৫ মিনিটত তেওঁলোকে পৰিকল্পনা যুগুত কৰিছিল কি কৰা হ'ব, কেনেকৈ গোটেই বিষয়টোক অন্য ৰূপ দিয়া হ'ব, অন্যফালে নিয়া হ'ব, কাৰ কি ভূমিকা হ'ব, কোনে কোনে সহযোগ কৰিব, গোটেই কথাবোৰ আলোচনা কৰা হৈছিল সেই ৭৫ মিনিটত। গতিকে এই কথাবোৰ লক্ষ্য কৰক। আৰু হয়তো সেই ৭৫ মিনিটৰ পৰিকল্পনা মতে প্ৰাগ চেনেলৰ মালিক সঞ্জীৱ নাৰায়ণক এই অমৃত প্ৰভাই ভিডিঅ'ৰ ক্লিপবোৰ দিছিল। ভূঞেই হওক বা মোৰ নিজৰ ঘৰৰ পৰা ওলাই গৈ দুৱাৰমুখৰ পথটোৱেই হওক, শিলৰ উখুৰা মুখুৰা খৰালি হ'লে উজুতিলৈ ভয়, আৰু বাৰিষা হ'লে পিছল খাই পৰোঁ বুলি বা বোকালৈ ভয়। তেনেকৈ কিন্তু আজি জন্মৰ পৰা অহা যোৱা কৰি আছোঁ। কিন্তু কালি পৰহি দেখিলোঁ প্ৰধানমন্ত্ৰী আহিব বুলি হেলিপেড বনাবৰ কাৰণে পথাৰৰ মাজত আচলতে পিচ বনাই দিয়া হৈছে আলকেটেৰা গুটিৰ ঠেলাই দি, যিটো দুদিন থাকি আকৌ উঠি গৈছে। সেইবিলাকত ইমান টকা ব্যয় কৰিবৰ কাৰণে টকা আছে, তাত হেলিপেড বনোৱাকৈ হেলিকপ্টাৰ পৰিব পৰা জেগা এডোখৰত হেলিকপ্টাৰ ৰখাই প্ৰধানমন্ত্ৰী গাড়ীত মিটিঙৰ স্থানলৈ অহা হ'লে কিবা অসুবিধা হ'লহেঁতেন নেকি? এই অবাবত যে টকাখিনি তাত খৰচ কৰা হ'ল। আৰু প্ৰধানমন্ত্ৰী যোৱা মিটিঙলৈ যিটো ৰাস্তা, সেইটো একদম পিচ বনাই দিয়া হৈছে। মানে কি বুজোৱা হৈছে? যে অসমত ইমানেই উন্নতি হৈছে, পথাৰো আমি পিচ কৰি দিছোঁ, পথাৰত আমি হেলিপেড বনাই থৈছোঁ, প্ৰধানমন্ত্ৰীক আমি গাড়ীত আহিবলৈ নিদিওঁ, আৰু যিকণ যাব সেইকণ মানে কোনো বেয়া পথেদি নহয়, একদম চুইককৈ যাব পাৰিব। ৰাইজৰ ভোট লৈ নিজৰ ফেচিলিটিৰ কাৰণে ভোট দিয়া হৈছিল নেকি ৰাইজে? ৰাইজৰ ফেচিলিটি ক'ত? আজি যিবিলাক ৰাষ্ট্ৰীয় ঘাইপথ, যিবিলাক মূল পথ, এইবিলাক পকী কৰি দিয়া হৈছে, এইবিলাক ধুনীয়া কৰি দিয়া হৈছে। চহৰীয়া জেগাবিলাকত
লাইট ব্যৱস্থা কৰি দিয়া হৈছে। কাৰ কাৰণে কৰি দিয়া হৈছে? এইটো অসমীয়াৰ কাৰণে কৰা হৈছে জানো? অসমীয়া জাতিটোৰ প্ৰায় মানুহখিনি গাঁৱে ভূঞে থাকে আৰু চহৰত থাকে যিখিনি বহিৰাগত মানুহ, বাঙালীয়েই হওক বা মাৰোৱাৰী হওক, বিহাৰী হওক, এই মানুহখিনি মানে প্ৰায় মানুহেই চহৰত ঘৰ। চহৰীয়া মাটিবোৰ আমাৰ গাঁৱৰ বুৰ্বক মানুহে আগত অলপ টকা বেছিকৈ পাই সেই বাহিৰৰ মানুহক বিক্ৰী কৰি দিছিল। সেইকাৰণে আজি আমি গয়া হৈ থাকিলোঁ, খিলঞ্জীয়া মানুহখিনি। কিন্তু আজি সেই গাঁৱৰ ৰাস্তা পদূলি একাংশ মানুহে শান্তিৰে খোজকাঢ়িবলৈ পাইছেনে? বাৰিষা আহিলে পানীৰ ভয়, আৰু একাংশ মানুহৰ ঘৰ দুৱাৰ অৱস্থা নাই। অকণমান বৰষুণ আহিলেই মানে ছাতি ল'ব লগা হয় ঘৰৰ ভিতৰত একাংশ মানুহৰ। একাংশ বুলি নাই, মোৰ নিজৰ চকুৰ আগতে আছে এইবিলাক। আৰু এইবিলাকতো সেই মানে দুখত থকা মানুহখিনিৰ লগতো ৰাজনীতি আজি। কিয় হৈছে এইবিলাক? আজি মোৰ ঘৰৰ সন্মুখৰ পথটো এনেকুৱা এটা জৰাজীৰ্ণ অৱস্থা। আপোনালোকক বাৰে বাৰে কৈ আছোঁ যে এইবাৰ ভোট দিলে পথটো হৈ যাব বুলি কয়। এতিয়ালৈকে হোৱা নাই। আৰু এতিয়া অলপ অলপ ইকানে সিকানে কোৱা শুনিছোঁ। সিদিনা মোৰ গাঁৱত, মোৰ গাঁওখন হ'ল বৃহত্তৰ নাহৰণি গাঁও, এটা চুবুৰী আচলতে। মোৰ এইটো চুবুৰীটোৰ নাম হ'ল দেৱান গাঁও। গাঁও বুলি লগোৱা হৈছে, দেৱান চুবুৰী হয় আচলতে। তো চুবুৰীটোত মানে এখন খেল পতা হৈছিলে। চ' খেলত কাৰোবাক হ'বলৈ নিমন্ত্ৰণ জনোৱা নহ'ল। সেইটো মানুহৰ ব্যক্তিগত কথা। আজি মই সেইটো চুবুৰীতেই জন্ম, যদিও এজন শিল্পী হিচাপে বা আজি ফেচবুকত মই ভাইৰেল বুলি মোক বহুত দূৰ দূৰ জেগাত নি সম্বৰ্ধনা জনাইছে, এখন গামোচা পিন্ধাইছে, কিবা কিবি বহুত উপহাৰ দিছে। কিন্তু মোৰ নিজৰ জন্ম জেগাত ময়ো সেইখিনি সন্মান নাই পোৱা। কিন্তু তাৰ কাৰণ এইটো নহয় যে কাৰোবাক সন্মান নোপোৱালে বুলি, নিদিলে বুলি এই ৰাইজৰ এটা পথ, যিটোত আপুনিও অহা যোৱা কৰিব, সেইটো অকল দেৱান চুবুৰীৰে মানুহে অহা যোৱা নকৰে। আজি ভোট দিবলৈ আহোঁতে ৱাৰ্ডটোৰ যিমান মানুহ আছে সকলোখিনি এই পথেদি ভোট দিবলৈ আহে, কিয়নো ভোট চেণ্টাৰটো সেইটো পথতে আছে। গতিকে সেইটোতো ৰাজনীতি কৰিবলৈ গৈ যদি ৰাস্তাটো আমি কটাই দিম, আমাক সেই খেলখনত মাতি নি সম্বৰ্ধনা নজনালে, কিবা নজনালে। আৰু এনেকুৱাও হৈছে বংগ কন্যাক আনি গান গোৱাক লৈও কিছুমান কথা বতৰা শুনিবলৈ পাইছোঁ, অসমত অসমীয়া নাই নেকি। সেইটো আচলতে যুৱ প্ৰজন্মৰ জুবিন গাৰ্গৰ প্ৰতি থকা ক্ষোভ উজাৰিবৰ কাৰণে আচলতে তেওঁলোকে তেখেতক নিমন্ত্ৰণ জনাইছিল বুলি গম পাওঁ। আমিও নিবিচাৰোঁ যে অসমত অসমীয়াতকৈ ওপৰত আন কোনোবা থাকক বুলি। কিন্তু সেইটো তেওঁলোকৰ এটা মনৰ ক্ষোভ উজাৰিবৰ কাৰণে আচলতে তেওঁলোকে তেখেতক নিমন্ত্ৰণ জনাইছিলে বা কিবা, সিমানখিনি জ্ঞাত নহয়। তথাপিতো কিন্তু সেই অনুষ্ঠানৰ লগত বা সেই প্ৰতিযোগিতাৰ লগত ভাবোঁ যে পথটো জড়িত নাই। কিয়নো এই পথটো অজস্ৰ মানুহ অহা যোৱা কৰে, অকল খেলুৱৈসকলেই বা খেলৰ দিনাই মানুহ অহা যোৱা কৰা পথ নহয়। গতিকে এইটো বুজা লোকে অকণমান ভালকৈ বিবেকেৰে বুজিব, কিয়নো অহা ইলেকশ্যনো আহি আছে। গতিকে সেই ইলেকশ্যনৰ আগত যদি পথটো নহয়, তেতিয়া ৰাইজৰ মানে বাৰে বাৰে ঠগাৰ নিচিনা হ'ব। তো মানুহখিনিৰ মূল্য নাথাকিলেও, মানুহখিনিৰ যদি মূল্য নাই বুলি ভাবি ৰাস্তাটো দিয়া নাই যে মানুহখিনিয়ে বিজেপিক ভোট নিদিয়ে বা মানুহখিনি জুঠামুখৰ, মানুহখিনি যদি জুঠামুখৰ হয় বা মানুহখিনিয়ে যদি মিছা কথা কয়, তেতিয়া আপোনালোকে সঁচা কথা কৈ পেলাই মানুহখিনিক আদৰ্শ দেখুৱাওক। যদি আপোনালোকেও মিছা কথাই কয়, তেতিয়া মানুহখিনিও মিছা কথাই ক'ব যে আমি বিজেপিতে ভোট মাৰিছোঁ কিন্তু বেলেগত মাৰি থৈ গুচি আহিম। আপোনালোকে সঁচা কিবা এটা কৰি দেখুৱালে কিন্তু মানুহখিনিয়েও আপোনালোকক সঁচা অৰ্থত ভাল পাবলৈ ল'ব। কিয়নো আজি অত বছৰে পৰি থকা পথ এটা যেতিয়া সুঠাম হৈ উঠিব, সকলোৰে অন্তৰ আত্মা সলনি হৈ যাবও পাৰে। গতিকে আপোনালোকে সেইটো কৰি দেখুৱাব পৰা নাই। আপোনালোকে হয়তো বাৰে বাৰে পথটো আনি নিজৰ পুঁজি জমা কৰি আছে সেই টকাখিনি, আৰু পথ বনোৱাৰ চাগৈ ভাও ধৰি থাকিব পাৰে। গতিকে এইবিলাক নকৰি আজি যদি পথাৰত হেলিপেডৰ কাৰণে পিছ কৰি দিব পাৰে, গাঁৱৰ মানুহ অহা যোৱা কৰা পথটো সুস্থ কৰি তুলিব পাৰে। কিয়নো চৰকাৰৰ পুঁজি আছে, ধাৰ কৰিয়েই হওক, ভিক্ষা কৰিয়েই হওক, ৰাইজক লুটিয়েই হওক, কিন্তু চৰকাৰ পুঁজিপতি হয় বুলি আমি গম পাইছোঁ। গতিকে এই কামখিনি অসমীয়াৰ স্বাৰ্থত কৰা কাম হয় বুলি আমি মানি ল'ব বা ভাবি ল'ব নোৱাৰোঁ। কিয়নো প্ৰধানমন্ত্ৰী আহিছে আৰু অসমীয়াৰ পথাৰখন তাত আলকেটেৰা দি মানে সেই পথাৰখন নষ্ট কৰি দিয়া হৈছে। পিছৰ পৰা খেতি কৰিলে তাত খেতি হ'ব নাই তাৰো ঠিক নাই, আলকেটেৰা জ্বলাই দিয়া হৈছে। গতিকে এইটো অসমীয়াৰ স্বাৰ্থত নহয়। আৰু দ্বিতীয় কথা হ'ল কি, আজি জুবিন গাৰ্গৰ আদৰ্শ কি আছিল, যে নিজে নাখাই আনক খুওৱা। যোৱা কালি পৰহি মাঘৰ বিহুত মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো কুইণ্টেলৰ ওপৰত মাছ উপহাৰ পাইছে। সেই মাছখিনি কিমান খাবলৈ নোপোৱা মানুহক বিলাই দিয়া হ'ল। আপোনালোকে এবাৰ
ক'ৰবাত নিউজে চিউজে পালেনে, কিবা খবৰ পালেনে যে আমুকত এনেকৈ মুখ্যমন্ত্ৰীয়ে 10 কেজি মাছ দিলে ৰাইজৰ পৰা? নিজৰতো নিদিয়েই কিনি পেলাই, ৰাইজে দিয়া মাছখিনিও হয়তো নিজৰ বংশ পৰিয়াল নিজৰ লাইনৰ মানুহৰ লগত ভগাই খাই দিলে, কিন্তু কোনোবাই বিহু বুলি এসাঁজ ভালকৈ খাবলৈ পাইছেনে নাই সুধিবলৈ কিন্তু নগ'ল। আৰু জুবিন গাৰ্গৰ আদৰ্শ কথা, জুবিন আৰু মই একেই বুলি কোৱা, এইবোৰ শুনি ভাল নালাগে। গতিকে আমি এইটো বিচাৰোঁ, দেশৰ ৰজা এনেকুৱা ধৰণে বিচাৰোঁ যাতে ৰজাৰ প্ৰজাটো ভঙা জুপুৰি হয় আৰু প্ৰজা যাতে ৰজাই অট্টালিকা বনাই দিয়ে, সেইজনহে প্ৰকৃত ৰজা। দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অসমলৈ আহিলে, কিন্তু জুবিন ক্ষেত্ৰলৈ এদিনো তেওঁ যাবলৈ সময় নাপালে। আগতে দুদিনীয়া কাৰ্যসূচী লৈ তেওঁ দুদিন থাকি গ'ল, তাৰ পাছতো এদিনো নগ'ল। আৰু যোৱাকালি আপোনালোকে দেখিলে যে বাগুৰুম্বাক যি বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে এটা অনুষ্ঠান পাতিছিলে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত, তাৰ পাছতো তেওঁ আচলতে সময় অকণ উলিয়াই সেই 20 কিলোমিটাৰ দূৰত থকা আপোনাৰ কমাৰকুছিলৈ তেওঁ যাবলৈ সময় নহ'লে, সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ তেওঁ যাবলৈ সময় নহ'লে। মানে সেই কথাটোৰ পৰা প্ৰমাণ হয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ জাতীয় সম্পদ, আমাৰ প্ৰাণৰ স্পন্দন, আমাৰ অসমীয়া জাতিৰ আৱেগ জুবিন দাৰ নামটো তেওঁ নলয় আজি। গতিকে সেই কথা বতৰাবিলাক আপোনালোকে বিবেচনা কৰি চাওক, সঁচা সঁচিকৈ জুবিন দাৰ লগত বিজেপিৰ আদৰ্শগত সংঘাত আছেনে নাই সেই কথাটো আপোনালোকে নিজে সোধক। আজি আপোনালোকে মুখ্যমন্ত্ৰীগৰাকীৰ ক্ষেত্ৰত নিশ্চয় দেখিলে, তেওঁ নিজকে জুবিন বুলি যে ক'লে, মই জুবিন বুলি কৈছিলে নাই মুখ্যমন্ত্ৰী? আজিৰ দিনটোলৈকে আপোনাৰ জুবিন দাৰ শেষৰ চিনেমা ৰৈ ৰৈ বিনালে তেওঁ নাচালে। গতিকে তেওঁলোকৰ কাজিয়া আছে, বিজেপিৰ লগত জুবিন দাৰ এটা কাজিয়া আছে, সেইটো আদৰ্শগত কাজিয়া, সৰু সুৰা কাজিয়া নহয়। কিন্তু আপোনালোকে এটা কথা নিশ্চয় মনত ৰাখিছে যে বিজেপিয়ে কাক সমৰ্থন কৰে, মানে হিন্দু বাংলাদেশী সংস্থাপন কৰিবৰ কাৰণে নাগৰিকত্ব সংশোধনী আইন তেওঁলোকে বলবৎ কৰিলে অসমৰ ৰাইজে বিৰোধিতা কৰাৰ পাছতো, আৰু সেই আন্দোলনটোৰ আচলতে নেতৃত্বত আছিলে জুবিন দা। আৰু আপোনালোকে বিভিন্ন সময়ত দেখিছে যিটো সময়ত বিজেপিয়ে প্ৰতিটো মুহূৰ্তত সাম্প্ৰদায়িক ৰাজনীতি কৰে, জাত পাতৰ ৰাজনীতি কৰে, হিন্দু মুছলমান নহ'লে তেওঁলোকৰ দিনটো কেতিয়াও নাযায়, সেই সময়ছোৱাত জুবিন দাই কৈছে হিন্দু মুছলমান নচলিব। গতিকে বিজেপিক জুবিন দাই বটলামাল বুলি কৈ থৈছে। গতিকে সেইকাৰণে মানে প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে জুবিন দাৰ প্ৰতি মানে যি ধৰণৰ তেওঁলোকৰ দৃষ্টিভংগী, সেই দৃষ্টিভংগীটো কেনেকুৱা আমি বুজি উঠিছোঁ এতিয়া। মুখ্যমন্ত্ৰীগৰাকীক দেখিলোঁ, তাৰপাছত প্ৰধানমন্ত্ৰীৰ কথাটো আপোনালোকক কৈছোঁৱেই, প্ৰধানমন্ত্ৰীয়ে জুবিন ক্ষেত্ৰলৈ নাযায় বেলেগ কথা, জুবিন দাৰ নামেই নলয় তেওঁ। গতিকে সেই কথাবিলাকত স্পষ্ট হৈছে যে বিজেপিৰ এই ৰেলীবিলাক যে আপোনালোকে দেখিছিলে, জুবিন দাৰ মৃত্যুৰ পাছত ৰাইজে যেতিয়া জাষ্টিছ বিচাৰি আচলতে প্ৰতিবাদ কৰিছিলে, সেই সময়ছোৱাত যে তেওঁলোকে নিজৰ দলৰ পতাকা লৈ ৰাস্তালৈ যে আহিছিলে, মই জুবিন আমি জুবিন কৰি, সেইবিলাক চব ভুৱা আছিলে, ভুৱা নাটক যে হয় এতিয়া ওলাই পৰিলে। তেওঁলোকৰ কোনো কেন্দ্ৰীয় নেতৃত্বই আপোনাৰ জুবিন ক্ষেত্ৰলৈ নাযায়। ইয়াত আমি দেখিলোঁ যে গৃহমন্ত্ৰী অমিত শ্বাহো আহিলে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া দুবাৰকৈ আহিলে, 10 দিনৰ ডিফাৰেঞ্চত আহিয়ে আছে, তেওঁ আকৌ আহিব, তাৰ পাছতো জুবিন ক্ষেত্ৰলৈ নাযায়। মানে অসমৰ পৰিচয় বহন কৰা জুবিন দাৰ ক্ষেত্ৰত তেওঁলোকে যাব নোৱাৰে এতিয়া। মানে সেই কথাটোৰ পৰা আমি এটা কথা সকলোৱে বুজি উঠক যে জুবিন দাৰ লগত বিজেপিৰ আদৰ্শগত সংঘাত আছে, সেইকাৰণে জুবিন ক্ষেত্ৰলৈ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, বিত্তমন্ত্ৰী কোনেও নাযায়। মূল কেছ চলি আছে এতিয়া, ন্যায়ালয়ত আছে জুবিন গাৰ্গৰ। সেই কেছটোত আমি আচলতে বেছি কনচেনট্ৰেট কৰি আমি এই কথাবোৰ, যিবোৰ ডিষ্ট্ৰেক্টিং কথা, এই কথাবোৰত আমি বহুত মন দিব খোজা নাছিলোঁ। কিন্তু সহ্যৰ এটা সীমা থাকে নহয়। এজন ব্যক্তি আমাক এৰি গুচি গৈছে, সেইজন ব্যক্তি, তেওঁৰ সত্তাটো কি সকলো অসমৰ মানুহে সকলোৱে জানে, অসমীয়াই জানে, অসমে জানে, গোটেই বিশ্বই জানে এতিয়া যে জুবিন গাৰ্গে অসমৰ সমাজ সংস্কৃতি আৰু নতুন প্ৰজন্মৰ বা যিকোনো ক্ষেত্ৰতে কি দি থৈ গৈছে। সেইজন ব্যক্তিক কোনো কথা নাই, বতৰা নাই, অভব্য, অশালীন, অভদ্ৰ ভাষাৰে দিনে ৰাতিয়ে তেওঁৰ ওপৰত কটু মন্তব্য, চৰিত্ৰ হননলৈকে ইমান মানে অশালীন ব্যৱহাৰ কোনোবাই কৰিব পাৰে, সেইটো কথা ভাবিবই নোৱাৰি। আৰু কোনো অসমীয়াই, মই ভাবোঁ কোনো অসমৰ মানুহে সেই কাম হয়তো জুবিন গাৰ্গৰ লগত বা তেনেকুৱা এটা ব্যক্তি সত্তাৰ লগত কেতিয়াও নকৰে। এইগৰাকী মহিলা, তেখেতে না অসমক ভাল পায়, না অসমীয়াক ভাল পায়, না অসমীয়াৰ মানসিকতাক ভাল পায়, না অসমীয়াৰ আৱেগক ভাল পায়। গতিকে তেনেকুৱা অশালীন আচৰণ কৰা আৰু জুবিন গাৰ্গৰ সেই ব্যক্তিসত্তাটোক এনেকুৱা মানে যিবোৰ কথা কৈছে সেইবোৰ সঁচাকৈ সহ্য কৰিব নোৱাৰে। লগতে আমাৰ পৰিয়ালটো, মোৰ নননগৰাকীক, পামী বৰঠাকুৰ, মোৰ শহুৰ দেউতা যিগৰাকী অসুস্থ ব্যক্তি, সদ্য পুত্ৰহাৰা এজন 84 বছৰীয়া এজন অসুস্থ ব্যক্তি, তেওঁকো এৰা নাই। গতিকে কেনেকুৱা ধৰণৰ মানসিকতা হ'ব লাগিব। গতিকে আমি ভাবিলোঁ আইনী ব্যৱস্থা এটা লোৱাৰ এটা বহুত মানে তুংগত আহি পৰিছে এই সময়, সেইকাৰণে আজি আহিলোঁ।
আৰু ডিফেমেশ্যন, তাৰ লগতে ক্ৰিমিনেল ইণ্টিমিডেশ্যন আৰু হেট স্পীচ ইত্যাদি এনেকুৱা ধৰণৰ কেইটামান আৰু লগতে কমিউনিয়েল কিছুমান প্ৰভকিং মন্তব্য তেওঁ কৰিছে, যিটোৱে হয়তো সমাজত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনো ক্ৰিয়েট কৰিব পাৰে। গতিকে এইগৰাকী গোটেই অসমৰ ৰাইজে ইতিমধ্যে বহুত গালি, সকলোৱে জানে কি ব্যৱহাৰ কৰি আছে আৰু কি কৰি আছে, সকলোৱে গালিও পাৰি আছে। কিন্তু মানে কিছুমান মানুহৰ যে গাত একো কথা নালাগে আৰু নিজৰ লজ্জাবোধো নকৰে, তেনেকুৱা এগৰাকী মহিলা তেওঁ। সেইকাৰণে তেওঁৰ ওপৰত এই আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এতিয়া আমি সকলো সেই আইনৰ ওপৰত এৰিছোঁ, তেওঁ নিশ্চয় উচিত ব্যৱস্থা ল'ব। আৰু অসমৰ ৰাইজ আমাৰ লগত যে আছে, সেইকাৰণে পুনৰবাৰ বহুত বহুত ধন্যবাদ। তেওঁলোকে সহ্য কৰিব নোৱাৰে, আমি যেনেকৈ পৰা নাই তেওঁলোকেও নোৱাৰে, কাৰণ জুবিন সকলোৰে ঘৰৰ আছিল, সকলোৰে মৰমৰ, সকলোৰে আৱেগৰ। গতিকে এনেকুৱা কিছুমান ডিষ্ট্ৰেক্টিং কথাই যাতে আমাক আমাৰ মূল যিটো কেছ চলি আছে সেইটোৰ পৰা ডিষ্ট্ৰেক্ট নকৰে, যাতে সেই কথাটোত আমাৰ ঘৰখনে অকল নহয়, গোটেই অসমৰ ৰাইজ যাতে আমাৰ লগত থাকে আৰু সেই কথাটোতে বেছি গুৰুত্ব প্ৰদান কৰি উচিত ন্যায় পোৱাত সেই দিশত আমি যাতে আগবাঢ়োঁ। এই ডিষ্ট্ৰেক্টিং এলিমেণ্টবোৰ কিন্তু একেবাৰে সিপাৰে সৈতে উঘালি শেষ কৰিব লাগে। সাহস লৈ ভিত্তিহীন কথা, সেইটো সকলোৱে জানে, ৰাইজে জানে ইমান সাহস কেনেকৈ পাইছে। গতিকে গোটেই অসমবাসীয়ে আছে, গোটেই সেই শক্তি আমাৰ লগত আছে নহয়, সেইকাৰণে আমি সেইখিনি শক্তি, সেইখিনি সাহস লৈ আমি আগবাঢ়ি আহিব পাৰোঁ। আমি সত্যত আছোঁ, আমি কি কৰিছোঁ, আমি কি নকৰিছোঁ, সেয়া গোটেই অসমে জানে। জুবিন গাৰ্গ কেনেকুৱা এজন ব্যক্তিসত্তা, তেওঁ আজিলৈকে কি কাম কৰিলে, সেয়া গোটেই অসমে জানে। গতিকে মই সেইকাৰণেই কৈছোঁ যে অসমীয়া মানুহৰ মানসিকতা, অসমীয়া মানুহৰ আৱেগক বুজি নোপোৱা এগৰাকী, তেওঁ অসমীয়া নহয় আচলতে, তেওঁ অসমৰ এগৰাকী শত্ৰুৱে হয়। মানসিকতাই সেইটো। গতিকে অভিযুক্তক যেতিয়া জুবিনৰ হত্যাকাৰী সকলোৱে এতিয়া গম পাইছে, এইটো হত্যা কথাটো আহি পৰিছে ন এতিয়ালৈকে, জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিক শেষ কৰি পেলোৱা মানুহক যেতিয়া ছাপোৰ্ট কৰিছে, তেতিয়াহ'লে সেইগৰাকী অসমীয়া কেনেকৈ হ'ব পাৰে, সেইটো কথা কৈছোঁ। আৰু অসমীয়াৰ কাৰণে জুবিনে কি কৰি থৈ গৈছে, তেওঁৰ অসম প্ৰেম কি আছিল, সেইটো সকলোৱে জানে, বাকী অসমীয়া সকলোৱে জানে। যিসকল সঁচা অসমীয়া তেওঁলোকে সদায় মানে এইগৰাকী মানুহৰ বাহিৰে বাকী সকলোৱে জানে। की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है, कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज, हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे, हर गीत, हर हंसी, हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज, हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब, उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ। सच्चाई के बिना न थमेगा ये संग्राम।